वो आप लोग यहाँ तक दो ये वाला यार बहुत ইয়াত এই যে ইঞ্জিনিয়াৰিং কাটিং হয় সেই কাটিংটো আমি এটা সাৰ্ভে কৰিব আহিছিলোঁ লগত আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আছে NHI আছে DTO এনফোৰ্সমেন্ট আছে DC অফিচাৰ DDC মেডাম আছে আৰু আমাৰ এইটো যেহেতু আপোনালোকে জানে ইয়াত কনজেশ্যন পইণ্ট হয় সেইটো ষ্টাডি কৰিবৰ কাৰণে আমি IIT এজন ৰোড এক্সপাৰ্টক আনিছিলোঁ তেখেতৰ নাম ডক্টৰ অখিলেশ মৰিয়া তেখেতো আহিছে আপুনি জানে নেশ্যনেল হাইৱে যিটো NH27 বহুত এক্সিডেণ্ট হৈ থাকে সেই এক্সিডেণ্টখিনি ৰখাবৰ কাৰণে অসম পুলিচ বা গুৱাহাটী ট্ৰেফিক পুলিচে লগত বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত আমি ট্ৰাই কৰি আছিলোঁ সেইকাৰণে আমাৰ যিমানবিলাক কাটিং আছিল আগৰ কাটিংবিলাক বন্ধ কৰি দিছোঁ আৰু এইটো কাৰণে এই পইণ্টটোত বহুত এটা জাম লাগে সেই জামটো কেনেকৈ নাইকিয়া কৰিব পৰা যায় সেই ওপৰত ষ্টাডি কৰিবৰ কাৰণে টিমমেটটোৱে এই যিখিনি জাগা ভিজিট কৰা হৈছিলে আৰু আমি ভাবোঁ এইটো শুক্ৰাই কিবা এটা আমি সলিউশ্যন পাম ইয়াত সেইকাৰণে বন্ধ কৰি দিয়া হৈছে কাৰণ মানুহ নহ'লে ৰাস্তা ক্ৰছ কৰোঁতে মেক্সিমাম পেডিষ্ট্ৰিয়ানত এক্সিডেণ্ট হৈছে ফেটেল এক্সিডেণ্ট হৈছে এইটো কাৰণে একচুৱেলি পাব্লিক এৱাৰেঞ্চ লাগে মানুহক এতিয়া সেইখিনি আমাৰ ইমান ষ্টেজটো 27 কিলোমিটাৰ ষ্টেজটোত আমি ইমান পুলিচৰ মানুহ বা ট্ৰেফিকৰ মানুহ ৰাখিব নোৱাৰোঁ সেইখিনি পাব্লিক এৱাৰনেছ লাগে আৰু আপোনালোকৰ থ্ৰু দি মই আহ্বান জনাইছোঁ পাব্লিকক অলপ জনাই যে এনেকৈ যে ৰাস্তা ক্ৰছ নকৰে অলৰেডি ইয়াত 5খন অভাৰব্ৰিজৰ কাৰণে প্ৰপ'জেল এটা আছে অলৰেডি NHI 5খন ইয়াত অভাৰব্ৰিজ বনাব